লক্ষীপুৰ 33 কিলোমিটাৰ, বঙাইগাঁও 61 কিলোমিটাৰ, ধুবুৰী 134 কিলোমিটাৰ আৰু মই যাম NNC2 পঞ্চৰত্ন। হাই হেল্ল' এণ্ড নমস্কাৰ এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিহু ব্লগছ। আজি ৰাতিপুৱা অলপ দেৰি কৰি উঠিলোঁ 6:30 আৰু এতিয়া মুখ হাত ধুই ফিল্ডৰ পৰা অকণমান ফুৰি আহোঁ। চ' বলকচোন, এতিয়া মই ফিল্ডলৈ গৈ আছোঁ, এই ৰাস্তাতে আছোঁ। আজি বতৰটোচোন বহুত ৰ'দ, মানে বহুত ৰ'দ দিছে আৰু দিনটো গৰমো হ'ব চাগে বহুত আজি। তো বন্ধুসকল, এতিয়া মই ফিল্ডত আহিলোঁ, অলপ সময় খোজ কাঢ়িলোঁ। যিহেতু আজি সময় নাই, সেইটাৰ কাৰণে এক্সাৰচাইজো নকৰিলোঁ। মানে আজি ব্লগটো মোৰ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি প্ৰথম ব্লগ আৰু ব্লগটোতে মোৰ বহুত বেছি ইণ্টাৰেষ্টিং এটা জাৰ্ণি থাকিব। মানে আজি মই যাম NNC2। তাত মানে ডেপুটেশ্যন দিছে মোক কেইদিনৰ কাৰণে, সেইটাৰ কাৰণে যাম। তাৰ কাৰণে আজি যিহেতু ইমান সময় নাই এক্সাৰচাইজ কৰিবলৈ, মানে সেইটাৰ কাৰণে আজি এক্সাৰচাইজ নকৰোঁ আৰু খোজ কাঢ়িলোঁ, অলপ ফিল্ডত আহিলোঁ, মৰ্ণিং ৱাক হ'ল। এতিয়া ঘৰত যামগৈ, ঘৰত যাই এতিয়া গা মূৰ ধুই ভাত পানী খাই ফটাফট ৰেডি হওঁ। যিহেতু আজি NNC2ত AM-ত জইন কৰিব লাগিব ডিউটিত। চ' বলকচোন এতিয়া ঘৰত যাওঁ, ঘৰত যাই ৰেডি হওঁ। আপোনালোকে থাকিব মোৰ এই জাৰ্ণিত। আজি মোৰ এই জাৰ্ণিটো ভাল লাগে, চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই। আৰু বেছি কৰি ভাল লাগিলে লাইক এটা মাৰি দিব, কমেণ্ট এটা মাৰি দিব। চ' বলকচোন যাই থাকোঁ। তো বন্ধুসকল, এতিয়া ফিল্ডৰ পৰা আহি গা মূৰ ধুলোঁ, গা মূৰ ধুই ভাত পানী খালোঁ, খাই কাপোৰ কানিবোৰ বান্ধিলোঁ, বেগ পেকিং কৰিলোঁ চব। এতিয়া যাবলৈ ওলাওঁ। আৰু ঘৰত যিহেতু আমাৰ ডাঙৰ ভাইটি আৰু সৰু ভাইটি কালি আহিছিল, এতিয়া কাৰণে আজি হুলস্থুল হৈ আছে বাহিৰত, চবৰে মানে কথা বতৰাবোৰ চলি আছে। মানে সেইটাৰ কাৰণে আজি যিহেতু ইমান কথা নকওঁ ঘৰত, তেন্তে বলক ৰাস্তাত লগ পাই আছোঁ আপোনালোক। তো বন্ধুসকল, ৰাস্তাবিলাক এতিয়া খুব বেয়া, মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ৰাস্তাবিলাকত। গুৱাহাটী টু গোৱালপাৰাৰ এই ৰাস্তাখিনি। তো চাওকচোন আপোনালোকে এবাৰ ৰাস্তাৰ পৰিস্থিতি। গুড মৰ্ণিং বন্ধুসকল, মোৰ মটৰ ব্লগিঙৰ এইটো ফাৰ্ষ্ট ছেটআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। যদি ক'ৰবাত কিবা ইম্প্ৰুভ কৰিব লাগে ক'ব, যদি কমি আছে ক'ৰবাত। মই ঘৰৰ পৰা ওলাইছিলোঁ 9:12, এতিয়া বাজিল 10:55। আৰু এতিয়ালৈ মোটামুটি মই 56 কিলোমিটাৰমান চলালোঁ বাইক। আৰু ঘৰৰ পৰা মানে বাটডবা হৈ চিধাই ধূপধাৰা হৈ কৃষ্ণাই দি আহিলোঁ। কৃষ্ণাই এৰালোঁ এতিয়া, মানে হাতীয়ে পাম আৰু এতিয়া লক্ষীপুৰ 33 কিলোমিটাৰ, বঙাইগাঁও 61 কিলোমিটাৰ, ধুবুৰী 134 কিলোমিটাৰ আৰু মই যাম NNC2 পঞ্চৰত্ন। লক্ষীপুৰ ৰাস্তাখন এই চাইডেদি যায়, এই চাইডেদি লেফ্ট চাইডেদি। মানে ইয়াত মই লক্ষীপুৰৰ পৰা বাইকখন লৈছিলোঁ মই, সেইকাৰণে প্ৰথম যেতিয়া লক্ষীপুৰ তাত যাওঁ মই বাইকখন লোৱাতেই মানে লক্ষীপুৰত অলপ ভাল আৰু ব্যৱহাৰ পাতিও ভাল আৰু ডিছকাউণ্ট বাগানো ভালেই দিছিল। মানে আৰু চিনাকিও আছিল ডিলাৰ মালিকৰ, লক্ষীপুৰৰ পৰা আনে। মোৰ লগত এজন লক্ষীপুৰৰ পৰা লৈছে আৰু এতিয়া পুলিচ চেকিং হৈ আছে। আৰু এইখন হাজিৰা খানাত বুকটো মাৰিবলৈ আহিছিলোঁ, কিমান পাহৰি গ'লোঁ কেতিয়া আহিছিলোঁ। তেতিয়া মই আইফোনটো লৈছিলোঁ, মানে আইফোনটো প্ৰথম কিনি পেলাই ইয়াত ডিউটি কৰিবলৈ আহোঁ, iPhone 16টো।
তো বন্ধুসকল যিহেতু আজি এমত ৰিপৰ্ট কৰিব লাগিছিল সেইকাৰণে মই 11টা বজাত আজি আহি ৰিপৰ্ট কৰিলোঁ আৰু এতিয়া অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি উঠি যিহেতু এতিয়া ডিউটি আছে চ' ডিউটি কৰোঁ তো আজি ভিডিঅ'টো ইমানেই আছিল আৰু নৰ্নাৰৰ সেইটোত আহিছোঁ যেতিয়া আপোনালোকক পঞ্চৰত্ন ৰিজৰ্ট আৰু নৰ্নাৰৰ সেইটো দলংখনো দেখুৱাম আৰু বহুত কিবা কিবি আছে এইফালে ইয়াত সেইখিনিও আমি চাম তো আজিৰ কাৰণে ইমানেই আৰু আপোনালোক কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তো আজিৰ কাৰণে ইমানেই থেংক ইউ টেক কেয়াৰ বাই বাই জয় আই অসম